নমস্কাৰ মই ঋতুপৰ্ণ ভূঞা মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আৰু আজি আপোনালোকক দেখুৱাব বিচাৰিছো এখন বিশেষ ঘৰ প্ৰাক স্বাধীনতা যুগৰ অৰ্থাৎ ব্ৰিটিছৰ শাসনকালতে নিৰ্মাণ কৰা তিনিচুকীয়া জিলাৰ ছয়খোৱাৰ গোহাঁইগাঁও নামৰ গাঁওখনৰ প্ৰথম যিগৰাকী মৌজাদাৰ আছিল উমেশ বুঢ়াগোহাঁই তেখেতৰ বাসগৃহত আজি আহি উপস্থিত হৈছো আৰু সেই ঘৰখন দেখুৱাব বিচাৰিছো আৰু কি সুন্দৰ ৰূপত আজিও এই ঘৰখন থিয় হৈ আছে আৰু এই পৰিৱেশ আজি আপোনালোকক দেখুৱাও বুলিহে আহিছো আৰু ইয়াত থকা লোকসকলৰ লগতো চিনা পৰিচয় হ'ম আৰু গম পাইছো যে তেওঁলোকৰ সেই পুৰণি কালৰ পৰাই তেওঁলোকে কিছু বস্তু সংৰক্ষণ কৰি ৰাখিছে অতি ধুনীয়াকৈ ৰাখিছে আৰু মোৰ হৈতে বৰ্তা আছে এই ঘৰৰ মুৰব্বী অলপ এয়া বৰ্তা আৰু বৰ্তা হৈছে জিতেন বুঢ়াগোহাঁই নহয় জানো মোৰ নাম জিতেন বুঢ়াগোহাঁই আৰু আপোনাৰ মুখেৰে জানিব বিচাৰিছো সেই তেতিয়াৰ তাহানিৰ সময়খিনিৰ কথা মানে এই ঘৰখন কোনে স্থাপন কৰিছিল বা আপোনাৰ উমেশ বুঢ়াগোহাঁই যিগৰাকী মৌজাদাৰ আপোনাৰ ককা নে আজু ককা আছিল আপোনাৰ পৰা জানিব বিচাৰিছো ককা আছিলে আৰু আমাৰ দেউতাই তাৰমানে বনালে ঘৰটো দেউতাই বনোৱা ককাৰ দিনত ককাই মৌজাদাৰ আছিলে মৌজাদাৰ হৈ আমাৰ ককা আমাৰ দেউতাই তাৰমানে নাজিৰ আছিলে হয় ডিব্ৰুগড় কোৰ্টৰ হয় তেখেতে বনোৱা এই ঘৰটো আৰু আজিও মজবুত হৈ থিয় হৈ আছে ব্ৰিটিছৰ এইটো 35 চন মানতে বনোৱা 35 মানতে ঘৰটো আৰু তাৰ পাছত আপোনালোকে মেৰামতি কৰিবলগীয়া হোৱা নাই চাগে নাই হৈছে কিছুমান তেনেকৈ হোৱা নাই মানে কিছুমানতো আৰু হেৰি হৈ যায় সেইবিলাক অলপ মেৰামতি কৰিবলগীয়া হয় কিন্তু যি দেখিছো এই আৰম্ভণিৰ আৰ্হিটোৱে আছে চাগে মানে প্ৰথম মডেলটো একেই আৰু এই আগৰ হেৰি কিমানটা ৰুম আছে আপোনালোকৰ এনেকুৱা ভিতৰত আমাৰ 3টা ডাঙৰ ৰুম 3টা আছে মানে ঘৰটো আপোনালোকে দেখি অনুমান কৰিছে যে এক মহল আৰু সেই সময়ত বিৰাট ডাঙৰ মহল আৰু তেতিয়া চাগে আপোনালোক যৌথভাৱে বসবাস কৰিছিলে চাগে ডাঙৰ পৰিয়াল আৰু বৰ্তমান আপোনাৰ ওচৰলৈ বিশেষভাৱে আহিলো যে কেইটামান বস্তু আপুনি ধুনীয়াকৈ সংৰক্ষণ কৰি ৰাখিছে বুলি শুনিছো প্ৰথমতে মই এইটো চাগে গ্ৰামোফোন নহয় জানো গ্ৰামোফোনটো দিনৰ গ্ৰামোফোন এইটো ব্ৰিটিছৰ দিনৰ এতিয়াও চলে নে এইটো এতিয়া চলে মানে এতিয়া অচল হ'ল আৰু অলপ হেৰি হ'ল মানে ইয়াৰ বস্তুবোৰ পাবলৈ নাই হয় পিন লাগে যে পিন লাগে ডাঙৰ ৰেকৰ্ড লাগে ৰেকৰ্ড বুলি ৰেকৰ্ডখন লাগিব ৰেকৰ্ডখন লাগে এইবিলাক নাইকিয়া হ'ল এইটো প্ৰায় কিমান মান চনৰ হ'ব পাৰে এইটো আগতে হেৰি আমাৰ দেউতাহঁতে মানে সংগ্ৰহ কৰি থোৱা আৰু তেতিয়া ব্ৰিটিছৰ টাইমত সময়তে এয়া হৈছে গ্ৰামোফোন আপোনালোকক দেখুৱালো আৰু এইফালে বৰ্তা যদি মোৰ কাষলৈ আহে কাৰণ চুবলৈ ভয় লাগে এয়া হৈছে অস্ত্ৰ মানে তৰোৱাল চাগে ন বৰ্তা এখন তৰোৱাল এইখন মানে সৈনিকে লোৱা তৰোৱাল আৰু সৈনিকবিলাকে লয় আহোমৰ হেৰি দিনত আহোমৰ ৰাজত্বৰ সময়ত কালত বা যুদ্ধৰ সময়ত এখন সৈনিকৰ তৰোৱাল আৰু এখন আছে এই দুইখনো একেই চাগে একে তাৰ সেই নালু লোহাৰ চব এই নালটো লোহাৰ মই ধৰিছো আৰু কিন্তু প্ৰায় 2 কেজি মান 1.5-2 কেজি মান হ'ব নেকি হ'ব মানে এখন চাওক ধুনীয়াকৈ এনেদৰে কিন্তু আমি নজনাকৈ বহুতে জানে বহুতে নাজানে যে বহুজনে এনেকুৱা পুৰণি সমল কিছুমান সংৰক্ষণ কৰি ৰাখিছে যিটো আমাৰ ভৱিষ্যত প্ৰজন্মই চিনি পাব এই তৰোৱালৰ কাষতে এই ডাঙৰ বাকচটো কিহৰ বাকচ এইটো মানে বন্দুকৰ বাকচ বুলি কয় বন্দুকে থৈ সংৰক্ষণ কৰি ৰাখে বন্দুক আৰু আগতে বন্দুক আছিলে এই বন্দুক তাতে মই অলপ খুলি দেখুৱাইছো এইটো দীঘলকৈ আপোনালোকে দেখিছে সেই সময়ত কাঠৰে নিৰ্মিত বাকচটো ব্ৰিটিছৰ দিনৰ এইবিলাক চব ব্ৰিটিছৰ দিনৰ আৰু এই যথেষ্ট মজবুত এতিয়া বৰ্তাহতে ইয়াত প্ৰয়োজনীয় বস্তু এনেই সোমোৱাই ৰাখিছে কিন্তু ইয়াত এফালে এটা বন্দুক আৰু এটা ৰাইফল দুটা ৰাখিছিলে আৰু ওপৰলৈ যদি আমি মন কৰো এইটো কিবা ঘণ্টা নেকি এইটো ঘণ্টা এইটো ঘণ্টা আগতে জইণ্ট ফেমিলি আছিলে জইণ্ট ফেমিলি থাকোঁতে তেওঁলোকৰ কি খোৱা টাইম বা কামৰ টাইমত এইটো মানে বজাই দিয়ে মানে আজিকালি ধৰক কলিং বেল নহয় আৰু এইটো হোষ্টেলত যিটো ব্যৱহাৰ কৰে আজিকালি ধৰক টং টংকে বজাই দিয়ে এইটো মানে এলাৰ্ম আপোনালোকে জানি নিশ্চয় বহুতে জানে চাগে মই কিন্তু জনা নাছিলো আৰু এইটো
এটা ঘণ্টা, যিটো ঘণ্টা যৌথ পৰিয়াল, ডাঙৰ পৰিয়ালসমূহ যেতিয়া বসবাস কৰে, আৰু ঘৰটোৱে যথেষ্ট ডাঙৰ, এই ৰুমটোৱে আহল বহল ওখ, আৰু যিহেতু সেই খোৱা বোৱাৰ সময়ত এই ঘণ্টাটো কোনোবা এজনে বজাই দিয়ে বা ৰান্ধনি ঘৰৰ পৰা বজাই দিয়ে আৰু ভাত খাবলৈ হ'ল বুলি। এইখিনিতে আপোনালোকক দেখাইছোঁ যে এয়া হৈছে ঘণ্টা, আৰু কাষতে এখন ফটো, যিখন ফটো স্পষ্টভাৱে দেখা নাপালেও সেই কেইবাটাও দশক পাৰ হৈ গ'ল, আৰু ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী আৰু এইফালে আমেৰিকাৰ ৰাষ্ট্ৰপতি কেনেডীৰ ফটো, নহয় জানো? জন কেনেডী। আৰু এই ফটো আপোনালোকে তেতিয়া দেউতা বা এই ককাহঁতে সংগ্ৰহ কৰি ৰাখিছে? তেতিয়া মানে থৈ দিয়া হৈছে, আৰু তেতিয়াই মানে এইটো এটা স্মৃতি আৰু এটা এইটো সেই সময়ত জৱাহৰলাল জন কেনেডী বৰ শান্তিপ্ৰিয় ৰাষ্ট্ৰপতি আছিল আমেৰিকাৰ। সেইকাৰণে এইখন সংৰক্ষণ কৰি ৰাখিছে। দিল্লী সংসদ ভৱনৰ ফটো, নহয় জানো? আগৰ সংসদ ভৱন। আৰু এইখনো ধুনীয়াকৈ সাঁচি ৰাখিছে। আৰু বৰ্তা, এইখিনিতে মই আপোনাক সুধিছোঁ, যিহেতু আপুনি সেই মৌজাদাৰ ককাৰ বংশধৰ, সেই সময়ত আপুনি ককাৰ মুখেৰে কেনেকুৱা ধৰণৰ কাহিনীবোৰ শুনিছিলে? ধৰক ককাকতো লগে নাপালোঁ, আমি নেদেখিলোৱেই, বা দেউতাৰ মুখত? দেউতাৰ মুখত শুনিছিলোঁ আৰু কিছুমান কথা। দেউতাই চৰকাৰী চাকৰিতে ব্যস্ত হৈ থাকিলে আৰু তেতিয়া। আৰু এনেকুৱা কিবা আপুনি কেমেৰাৰ আগত তেতিয়া নহয়, আমি আপোনাৰ লগত কথা পাতোঁতে আপুনি কৈছিল যে আপোনালোকৰ ঘৰত ৰজাদিনীয়া পাগুৰিও আছিল। আছিলে। এইবিলাক মানে ভালকৈ তেতিয়া আমি সংৰক্ষণ নকৰিলোঁ, কাৰণ মানে নিগনিয়ে কুটিলে, আৰু সেই সময়ত বৰ মানে এইবোৰ ঐতিহাসিক বস্তুবিলাকৰ বৰ গুৰুত্ব দিয়া নিদিছিলে সেইটো টাইমত। সেইকাৰণে নিগনিয়ে কুটি পেলালে। বৰ ডাঙৰ কাঠৰ বাকচ এটা আছিলে। আৰু তেতিয়া দেউতাই কৈছিল নে যে এজন মানে ক'ৰ পৰা তেওঁ পাইছে বা কোনোবা? আমাৰ ককাই মানে হেৰি কৰিছিলে, প্ৰায় কিমান মিটাৰ মানে সেইটো হেৰি হ'ব দেই, 20 মিটাৰমান হ'ব পাকুৰিটো। সেইটো কেনেকৈ মাৰিছিলে আমি এনেই মানে হেৰি কৰি চাইছিলোঁ, মানে খুলি চাইছিলোঁ আৰু সেইটো আপুনি দেখিছে? দেখিছিলোঁ। আৰু সেয়া ৰজাৰে পাগুৰি? ৰজাৰ পাগুৰি নহয়, আমাৰ এই আগৰ দিনৰ মানে আৰু কোনোবা বৰমূৰীয়াৰ মানে মৌজাদাৰৰ হ'ব পাৰে, হয়তো ককাৰ মানে আপোনাৰ আজু ককা তেনেকুৱা পিতৃপুৰুষৰ কাৰোবাৰ হয় মানে, আৰু সেই সন্মান হয়তো ৰজাই যাচিব পাৰে। আমাৰ ওচৰত কোনো ধৰক এতিয়া তথ্যভিত্তিক প্ৰমাণ নাই, কিন্তু আমি অনুমানহে কৰিব পাৰোঁ। অনুমান কৰিছোঁ আমিতো দেখা নাই, হেৰি কৰা নাই সেইটো সময়ত, আৰু কিছুমান কথা ধৰি ৰাখিবলৈও তেতিয়া হেৰি নাছিলে, কোনো মানে ৰেকৰ্ড পাতিৰ ব্যৱস্থা নাছিলে। আৰু আপোনালোকে বিশেষ ঠাইত সংগ্ৰহালয় বা মিউজিয়ামবোৰ দেখিছে, তাত বহু বস্তু ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এয়া হৈছে জিতেন বুঢ়াগোহাঁই বৰ্তা, তেখেতে গোহাঁই গাঁৱৰ সেই তেতিয়াৰ ককাকৰ দিনৰ ঘৰটোতে আজিও বসবাস কৰি আছে, আৰু সুন্দৰকৈ সেইসমূহ যি কেইপদ আছে আপুনি ধুনীয়াকৈ সাঁচি ৰাখিছে। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গতিকে বৰ্তাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। আৰু বৰ্তমান আপোনাৰ পৰিয়ালত? মোৰ এই ল'ৰা দুটা, ছোৱালী দুজনী আছিলে। ছোৱালী দুজনী বিয়া হৈ গ'ল। তাৰপিছতে এই ল'ৰা ডাঙৰটো থাকে মোৰ লগত, বোৱাৰী আছে ইমান, আৰু এই সৰুটো থাকে ডিব্ৰুগড়। আৰু আপোনালোকৰ এই পিতৃপুৰুষৰ পৰা চলি অহা মৌজাদাৰ প্ৰথাটো কোনখিনিত ধৰক শেষ হ'ল, সমাপ্তি ঘটিল বা ৰৈ গ'ল? দেউতাৰ দিনত? দেউতাই তেতিয়া আমাৰ ককা মৰাৰ পাছত দেউতাই গভৰ্ণমেণ্ট চাকৰি কৰিছিলে, নাজিৰ আছিলে ডিব্ৰুগড় কোৰ্টৰ। তেতিয়া দদায়েকক দি দিলে, দৌলত চন্দ্ৰ ৰায়। মই এইখিনিতে ক্ষমা প্ৰাৰ্থী, আপোনাৰ দেউতাৰ নামটো জানিব বিচাৰিছোঁ। আমাৰ দেউতাৰ হেৰি লেট বীৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। বীৰেন্দ্ৰনাথ নে বীৰেন্দ্ৰনাথ? বীৰেন্দ্ৰনাথ বুঢ়াগোহাঁই। আৰু তেওঁৰে সুপুত্ৰ হৈছে বৰ্তা। আৰু এনেকৈ আপোনালোকক খন্তেকতে কেইটামান বস্তু আৰু ঘৰখন বিশেষকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকৰ
ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় কমেণ্ট কৰিব আৰু কোনোবাখিনিত যদি ভুল হৈছে সেয়া শুধৰণি কৰাই দিব বুলি আশা ৰাখিছোঁ। প্ৰত্যেককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ। জয় অসম।